পলিটেকনিকৰ 64 গৰাকী শিক্ষকে প্ৰতিবাদ কৰিলে 64 গৰাকী অধ্যাপকে প্ৰতিবাদ কৰি আছে এই 64 গৰাকী প্ৰতিবাদকাৰীয়ে এই 64 গৰাকী প্ৰবক্তাৰ চাকৰি যোৱাৰ পিছত তেওঁলোকে সচলত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি আজিৰ দিনটো সংকাৰ দিলে এজ পাৰ AICTE নৰ্মছ মতে এটো 72000 আছিল তেওঁৰ টাইমতে হৈছিল সো তেওঁ মানে আমাক বহুতখিনি তেওঁ একনলেজ কৰিছে তাৰ পিছত গভৰ্নমেণ্টে যোৱাবাৰ চাওক এতিয়া ৰনোজ পেগু ডাঙৰীয়া কৈ আছে যে আমি পাৰ্ট টাইম আমি কন্ট্ৰেকচুৱেল ফেকাল্টি এটো কাৰণে আমাৰ কাৰণে একো কৰিব নোৱাৰে কিন্তু তেওঁ যেতিয়া শিক্ষা মন্ত্ৰী আছিল 2022 চনৰ এপ্ৰিল মাহৰ 2 তাৰিখ গভৰ্নমেণ্টে আমাক লেটাৰ দিছে ইট মে বি নোটেড দ্যাট government is having goodwill towards the part-time lecturers of the polytechnics and the part-time assistant professors of the engineering colleges under the Directorate of Technical Education. So hey goodwill to ki 25 sonat uliai dia to goodwill neki ekhon letter to ekhon likhise yet director sign ase ekhon to ekhon official letter. So where is the goodwill now? Government is having goodwill in 2022. Government was having goodwill in 2020. Government was having goodwill in 2017. Now where is the goodwill? এতিয়া কোড গল গুডউইল সো ইমান অনিয়ম ইমান অন্যায় অসমৰ ক্ষেত্ৰত চাগে আজিলৈকে হোৱা নাই মইতো নিশ্চয়কৈ জানো এই কথাখিনি হয়তো ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে আসলভাৱে এতিয়ালৈকে গম নাপায় গোটেই সিস্টেমটোত বহুত খেলিমেলি আছে বহুত খেলিমেলিৰ মাজে বেলেগ বেলেগ ধৰণে বহুত মানুহ সোমাইছে আমি সেয়া নহয় আমি প্ৰতিষ্ঠাপক প্ৰবক্তা নতুন কলেজৰ আমি প্ৰতিষ্ঠাপক প্ৰবক্তা আমাক নিয়াৰিকে লৈছিলে আমাৰ সাৰ্টিফিকেট বন্ধ কৰি লৈছিলে সাৰ্টিফিকেট নহয় আমাৰ কেৰিয়াৰ আমাৰ জিমত বন্ধ কৰি লৈছিলে তাৰ পাছত আমি 8 বছৰ চাকৰি কৰিলো আজি আমাক উলিয়াই দিছে সো আমাক ন্যায় লাগে আমি এটোৱে প্ৰাৰ্থনা কৰিছো আপুনি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰ আপুনি গোটেই মেটাৰটো চালিজাৰি চাওক হস্তক্ষেপ কৰক আপুনি আমাক ন্যায় দিয়ক ধন্যবাদ আৰু একেটা সময়তে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মায়ো পলিটেকনিকৰ চাকৰি সন্দৰ্ভত সংবাদমেল সম্বোধন কৰি যি বিভ্ৰান্তি চলি আছে সেই বিভ্ৰান্তি দূৰ কৰিবলৈ চেষ্টা কৰিলে 2017 চনত আমি পলিটেকনিক আৰু ইঞ্জিনিয়াৰিং কলেজত 370 গৰাকী অধ্যাপক অধ্যাপিকাক অংশকালীন হিচাপে আমি নিযুক্তি দিছিলোঁ সেইটো আৰু সত্য অসত্যৰ কথা নাই সবৰ হাতত কাগজখনে আছে আৰু তেওঁলোকক পাৰ ক্লাছ হিচাপত বেতন দিয়া হৈছিল যে যিমানটা ক্লাছ কৰিব সিমানটা বেতন দিব তাৰ পিছত আমি তেখেতসকলক এটা প্ৰক্ৰিয়াৰ মাজেৰে কিছুক আমি এবজৰ্ভ কৰিলো আৰু এনেকে কিছুৱে ৰিজাইন দিও গুছি গল 67 গৰাকী ৰিজাইন দিলে আৰু আমাৰ যেটো প্ৰক্ৰিয়াৰ মাজেৰে 133 গৰাকীয়ে সৰকাৰি চাকৰি পালে আৰু কিছুক ৰেগুলেশন 3F টো লোৱা গল এতিয়া প্ৰশ্নটো হল যে এই পলিটেকনিকৰ শিক্ষকসকলে গুৱাহাটী উচ্চ ন্যায়ালয়ত গল যদি কোৰ্টত নগলে হেতেন আমাৰ লগতে কথাটো থাকিলেতেন কথাটো বেলেগ আছিল কোৰ্টত তেওঁলোকে গল আৰু কোৰ্টত তেওঁলোকে এটা আদেশ ললে গভৰ্নমেন্টৰ বিপৰীতে যে তেওঁলোকক চাকৰিৰ পৰা গুচাব নোৱাৰিব কিন্তু গুৱাহাটী উচ্চ ন্যায়ালয়ে তেওঁলোকক এটা সিদ্ধান্ত দিলে অৱশেষত যে নহয় কোনো কন্ট্ৰাকচুৱেল টিচাৰ সৰকাৰে ৰেগুলাৰ কৰিব নোৱাৰে অৰ্থাৎ মই যেটো বিধান সভাটো কৈছিলো এটো উচ্চ ন্যায়ালয়ে এটা গুৰুত্বপূৰ্ণ জাজমেন্ট দি কলে যে সৰকাৰৰ এটো অধিকাৰেই নাই কাকো ৰেগুলাৰাইজ কৰা গতিকে তেওঁলোকৰ জাগাত নতুনকৈ এপইন্টমেন্ট পোৱা শিক্ষকসকলে যোগদান কৰিলে যিসকলৰ চাকৰি গল তেওঁলোকো অসমীয়া তেওঁলোকো চুকা আৰু যিসকলে তাৰ জাগাত চাকৰি থুমালে তেওঁলোকো অসমীয়া তেওঁলোকো চুকা এতিয়া যদি এখেতসকলক মই চাকৰি দিব লাগে যোগদান কৰাখিনিকো আকৌ উলিয়াব লাগিব তেতিয়া তেওঁলোকে আন্দোলন কৰিব এতিয়া মই এই গোটেই ঘটনাটো চাই পেলাই তিনিটা ব্যৱস্থা দেখিছো যে আমাৰ হাজু টিংখং আৰু মাজুলী তিনিখন পলিটেকনিক হ'ব গৈ আছে ইয়াৰ ভিতৰত যিসকলে উপযুক্ত আছে যিমান পোষ্ট আছে কিছুক আমি আকৌ অংশকালীন ভিত্তিত আমি ল'ব পাৰিম কিন্তু তেওঁলোকে ফাইনালি পৰীক্ষাত আকৌ এপিয়াৰ হ'ব লাগিব কিছুমানে কৈছে পৰীক্ষাত এপিয়াৰ হোৱাৰ কাৰণে এজ নাই লাগিলে আমি এজটো কণ্ডন কৰি দিম কিন্তু 3F ত চাকৰি কৰিলে APSC এ নিয়মীয়া নকৰিলে চাকৰিটো যায় সেইটো কথা সকলোৱে জানা কথা
সকলোৱে মোক কৈছে ঠিক আছে মানৱীয়তাৰ খাতিৰত 3খন নতুন পলিটেকনিক আহিছে যাক য'ত যেনেকৈ পাৰে আমি একমডেট কৰি দিম এজটো ৰিলেক্স কৰি দিম কিন্তু তেওঁলোকে পঢ়া শুনা কৰি যিহেতু মেধাবী বুলি নিজে কৈছেই আৰু আমাৰ যিহেতু চাকৰিত ইঞ্জিনিয়াৰিং কলেজৰ প্ৰফেচাৰসকলে ইণ্টাৰভিউ লয় তাত কোনো পলিটিকেল মানুহ নাই গতিকে মই আশা কৰিম অন্ততঃ মেধাৰ ভিত্তিত পিছৰবাৰ তেওঁলোকে চাকৰি ল'ব কিন্তু গভৰ্ণমেণ্টত আজিকালি ডাঙৰ কথাটো হ'ল যে মেধাক বাদ দি মৰম কৰাৰ ইয়াত কোনো স্কোপ নাই কাৰণ যদি মৰম কৰিব যাওঁ যোগদান কৰাখিনিক আকৌ উলিয়াই দিব লাগিব তেতিয়া তেওঁলোকো আপোনালোকৰ ওচৰত আহিব সেইকাৰণে মোৰ এইটোৱে কথা যে মই এজ ৰিলেক্স কৰি দিম নতুন 3খন পলিটেকনিকক এওঁলোকক যাতে অন্ততঃ লগে লগে চাকৰিটো নাযায় কাম কৰি থকাৰ সুবিধাও কৰি দিম কিন্তু সকলোকে পাৰো নে নোৱাৰো মই নাজানো মই চেক কৰি লওঁ কিন্তু ফাইনেলি তেওঁলোকে পৰীক্ষা দিবই লাগিব পৰীক্ষা নিদিয়াকৈ চাকৰি নহ'ব এই কথাখিনি মই ভাবো যে চাকৰি এটা গ'লে মনটো বেয়া লাগে অলপ দুখো কৰে কিন্তু পুৱা কেইজনো জেনুইনে যোনে চাকৰি পাইছে তেওঁলোকৰ জেগাত কোনো ৰাজস্থান মহাৰাষ্ট্ৰৰ পৰা কোনো অহা নাই অসমৰ ডেকা ল'ৰা ছোৱালীয়ে চাকৰি পাইছে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত